অঁ চাই আহিছোঁ এখন ৰাবাৰ গাৰ্ডেন চাবৰ কাৰণে গৈ আছোঁ আমি আছোঁহি লাইমেকুৰিত দেখাম আপোনালোকক বহুত ডাঙৰ এৰিয়া আছে তেখেতৰ দেখাই আছোঁ গৈ আছোঁ ৰাস্তাটো অলপমান দুৰ্গম হয় তেওঁ গৈছোঁ অলপ চাই লওঁ অলপ কেয়াৰফুল হয় জেগাটো যিহেতু আজি বৰষুণ দি আছে তেওঁ আমি গৈ আছোঁ দেখাবলৈ যত্ন কৰিছোঁ মই আপোনাক চাই থাকিব দেখাব চেষ্টা কৰিছোঁ এইখনে যিখন নেকি ৰাবাৰ গাৰ্ডেন হয় আহি পালোহি গাৰ্ডেনখন এখন বহুত সুন্দৰকৈ কৰিছে তেখেতৰ পৰা জানিব বিচাৰিম কেনেকৈ কিমান কৰিছে মই দেখাম আপোনালোকক চাই থাকিব আমি আছোঁহি লাইমেকুৰিত আৰু লাইমেকুৰিতে আছে এই ৰাবাৰ যিখন নেকি গাৰ্ডেন আপোনালোকে চাবলৈ আহিব পাৰে যিকেইজন ফাৰ্মাৰে নেকি খেতি কৰিবৰ কাৰণে ইচ্ছুক বা ইচ্ছা কৰিছে তেওঁলোকে চাব আহিব আৰু আপোনালোকে আহিলে শিকিব পাৰিব আৰু ৰাবাৰটো হৈছে বহুত এটা ভাল তাৰমানে আমাৰ বিজনেছ পদ্ধতিৰ খেতি হয় বহুত লাভৱান হ'ব তাৰমানে ইন ফিউচাৰ আৰু যিবিলাক নেকি কনচেপ্ট আহিব ইন ফিউচাৰ বহুত ভাল আহিব বুলি আশা কৰিছোঁ চাব আপোনালোকে আৰু মই তেখেতৰ পৰা দুআষাৰ জানিম কেনেদৰে বা কিমান কৰিছে বা কিমান বছৰৰ পৰা কৰি আছে গোটেইখিনি আমি সবিশেষ জানিম বা ক'ৰ পৰা গুটি এইবিলাক আনিছে তেখেতে কাটিং পুলি বা কি আনিছে আৰু এভৰিথিং সুধিম চাই থাকিব এটা পৰিচয় এবাৰ দি দিব মোৰ নাম শ্ৰী ললিত পেগু মোৰ ঘৰ লাইমেকুৰি ধেমাজি এই খেতিটো কিমান বছৰ হ'ল আপোনাৰ যিটো নেকি ৰাবাৰ সেই খেতিটো প্ৰায় মোৰ 10 পৰা 12 বছৰ হৈছে 10 পৰা 12 বছৰ হৈছে ন আৰু কিমান বিঘা মাটিত কৰিছে আপুনি প্ৰায় 60 বিঘা 60 পৰা 70 বিঘা মান ইয়াত তাৰমানে 60 বিঘা এনেকৈ আছে নেকি চিধা চিধিকৈ 60 বিঘা আছে চিধা চিধিকৈ আছে 60 বিঘা মাটি আছে ন 60 বিঘা প্লট হয় এইটো আৰু চক গছবিলাক অলৰেডি ডাঙৰ হ'লে আৰু একদম পূৰা মেচিয়ৰ হৈ আছে এতিয়া কাটিব পাৰিব তেখেতে ৰাবাৰৰ কাৰণে আৰু আপুনি এই যে প্লান্টেশ্যনটো কৰিলে ইয়াৰ আইডিয়াটো ক'ৰ পৰা ল'লে আপুনি এইখিনি আমাৰ ৰাবাৰ বৰ্ড আছে ৰাবাৰ বৰ্ডৰ পৰা লৈছে মিনিষ্ট্ৰি অফ কমাৰ্চ হয় আৰু এই পুলিবিলাক প্লান্টেশ্যন কৰোঁতে কিমান খৰচা আহিলে পাৰ বিঘা ছিষ্টেমত যদি চাব যাওঁ আমি কিমান খৰচা পাৰ বিঘা হিচাপত যদি আহে প্ৰায় সেইখিনি এতিয়া প্ৰায় 10 পৰা 15,000 মান টকা খৰচ হ'ব এবিঘা ৰুলে মতে এবিঘা ৰুলে উইথ তাৰমানে আপোনালোকৰ পুলিবিলাক ফ্ৰীকৈ দিয়ে নে সেইবিলাক আনি ল'ব সেইখিনি পুলি আমি এটা সময়ত আমি নিজে ইয়াত কেৰেলাৰ পৰা আমি গুটি আনিছিলোঁ নিজে পচাই লোৱা নি এইবিলাক নিজে পচাই লৈ আমাৰ গ্ৰাফটিং আমাৰ কাৰ্বি আংলঙৰ পৰা আনা গ্ৰাফটিং কৰি পেলাই গ্ৰাফটিং কৰি কিনি আৰু সেইখিনি তাৰপিছত আমি নাৰ্চাৰী নিজে বনাই সেইখিনি নিজে প্লেণ্টিং কৰা হৈছে নিজে প্লেণ্টিং কৰিছে ন হয় এনেই আপোনালোকৰ মেচুৰেট হ'বলৈ গছজোপা কিমান বছৰ লাগে 6 বছৰমান লাগি যায় না বেছি লাগে 8 পৰা 10 বছৰ 8 পৰা 10 বছৰ লাগি যায় তাৰপিছতহে আপোনাৰ এইজোপা গছ হৈছেগৈ তাৰমানে ইমানটো তাৰমানে চাইজত হয় আৰু এতিয়া ৰাবাৰ আপোনালোকে হেৰি কৰিছে পুলি আছে নি ৰাবাৰ নাই ৰাবাৰ পুলি এতিয়া আমি নাই কৰা ন হয় আৰু এইটো যদি কৰিব যায় কেনেকুৱা তাৰমানে এনেই লাভৱান হ'বনে আমাৰ যিবিলাক নেকি খেতিয়ক আছে আমাৰ যিখিনি এতিয়া আবাদী হৈ আছে যিবোৰ মাটি আমাৰ যিবোৰ মাটি ওখ আৰু আলতীয়া আবাদী হৈ আছে আবাদী হোৱা মাটিবোৰ এনেই থকাতকৈ সেইখিনি কিবা কৰিলে আমাৰ অৰ্থনৈতিকভাৱে লাভৱান হ'ব আৰু যিহেতু আমি সকলোৱে জানো কেৰেলাত আমাৰ যি নেকি ৰাবাৰ খেতি তাৰমানে প্ৰচুৰ পৰিমাণে কৰে কিন্তু অসমতো আমাৰ যি নেকি অৰুণাচলত দাঁতি কাষৰীয়া এগা যি ধেমাজি ডিষ্ট্ৰিক্ট হয় ইয়াত বহুত ভাল হয় ৰাবাৰ আৰু ৰাবাৰ যিমান দেখিছোঁ তাৰমানে ভালেই দেখিছোঁ ইয়াত আৰু সেই গতিকে মই এই যিজন নেকি দাদা হয় তেখেতক দেখাব চেষ্টা কৰিলোঁ তেখেতৰ গাৰ্ডেনখন চাব আপোনালোকে আৰু আমি আৰু দুআষাৰ কিবা ক'ব নি আপুনি আমাৰ যি খেতিয়কৰ কাৰণে সেইখিনি যদি খেতি কৰে তেতিয়াহ'লে এনেই থকাতকৈ যদি খেতিটো যদি কৰে সেইখিনি অন্য চাকৰি বিচৰাতকৈ চেল্ফ এমপ্লয়মেণ্ট যদি হয় তেতিয়া এটা সময়ত আপুনি ভালকৈ চলিব পাৰিব ইন ফিউচাৰ তাৰমানে যেনে হেৰিৰ কাৰণে আপোনাৰ ভাল হ'ব আৰু এই গছৰ গুৰিত কিবা দিয়ে নেকি সাৰ এনেকুৱা পানী কিবা কিবি দিব লাগে নেকি সেইখিনিতো আমাৰ নৰ্মেল ফাৰ্টিলাইজাৰ যিখিনি দিবই লাগিব সেইখিনি দিবই লাগিব ন এনেই আপুনি অৰ্গেনিক মেনিউ ইউজ কৰে না আপোনাৰ কেমিকেল ফাৰ্টিলাইজাৰ ইউজ কৰে এতিয়া কোনো ফাৰ্টিলাইজাৰ ইউজ কৰা নাই বৰ্তমান যিখিনি আমি প্লেণ্টিং কৰাৰ সময়ত যিখিনি দিলোঁ আৰু দিয়াৰ পিছত আমাৰ 5 বছৰলৈকে এই যে ৰুলে আপুনি এটা কথা মই সুধিব বা জানিব বিচাৰিম এই গছজোপাৰ পৰা সেই গছৰ তাৰমানে ডিষ্টেঞ্চটো কিমান তাৰমানে 16 ফুটৰ পৰা 16 ফুট আছে এইটো 16 ফুট বাই 16 ফুট 16 ফুট বাই 16 ফুট আছে প্ৰায় তাৰমানে এজোপা পৰা ইজোপালৈ দূৰত্বটো হয় আৰু এই গছৰ পুলি ৰুওঁতে কি সাৰ দি লয় আপুনি সেইখিনি প্ৰথমতে আমাৰ যিখিনি
ৰোৱাৰ সময় হয়। সেই সময়কণ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মে' মাহৰ ভিতৰত ৰুব লাগে ৰুব লাগে আৰু এইখিনি গাঁত খান্দি ল'ব লাগে প্ৰায় 2 ফুটৰ পৰা 2 ফুট গাঁতৰ ভিতৰত প্ৰায় এক পাচি মানে তোৰ অৰ্গেনিক মেনিউৰ দিব লাগে হয় হয় তাৰপিছত ৰোৱাৰ সময়ত আমাৰ DAP বা অন্যান্য ধৰণৰ ৰাসায়নিক সাৰ অকণমান ব্যৱহাৰ কৰিব পাৰি হয় 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 এই গোটেই আপোনাৰ 60 বিঘা মাটি কৰোঁতে আপোনাৰ টোটেল খৰচ কিমান আহিছিলে এনেই মোৰ খৰচ প্ৰায় 3 পৰা 4 লাখ টকা 3 পৰা 4 লাখ টকা গৈছিলে ন আৰু বাউণ্ডেৰীটো কোনো ইমান কাম নাই চাগে ইয়াত বাউণ্ডাৰীতে গৈছে মোৰ বেছিভাগ নহয় নহয় এতিয়া ডাঙৰ হ'লে মতে বাউণ্ডেৰী দিব লাগিব বাউণ্ডাৰী দিব নালাগে প্ৰথমতে সৰু হৈ থাকোঁতে কিন্তু বাউণ্ডেৰী দিব লাগিব ডাঙৰ হ'লে কিন্তু ইয়াত বাউণ্ডেৰী কাম নাই আকৌ ইয়াৰ ভিতৰত এটা লাভ এটা আছে সেইটো হ'ল আপুনি ইয়াত যিখিনি পশুপালন কৰিব পাৰে ছাগলীৰ পালন কৰিব পাৰে গোটেই হয় হয় ছাগলী যেতিয়া সৰু অৱস্থাত থাকে তেতিয়া ডাঙৰ হৈ এতিয়াও কৰিব পাৰি এতিয়াতো আৰামছে ছাগলী গৰু চব পাৰিব ইয়াত ঘাঁহৰ খেতি কৰিব পাৰিব মাজে মাজে কৰিব পাৰি আৰামছে হয় নাই ভাল লাগিলে অকণমান এনেই চাই লওঁ আগলৈ অকণমান দেখাওঁ আমি কেনেকুৱা হেৰি হৈছে ভাল হৈছে যিহেতু বৰষুণ দি আছে তেওঁ দেখাব চেষ্টা কৰিছোঁ অকণমান যাতে এৱাৰনেছ এটা ক্ৰিয়েট হয় বা আপোনালোকৰ যাতে এটা উৎসাহ বাঢ়ে যি খেতিয়ক যিসকলে নেকি চাই থাকে আমাৰ যিবিলাক নেকি KVK এক্টিভিটিছ আছে বা আমাৰ যিবিলাক নেকি চেনেলৰ এক্টিভিটিছ আছে এইবিলাক চাই থাকে আৰু তেওঁলোকে চাব আৰু আগলৈ কৰিব বুলি আশা ৰাখিলোঁ আৰু চাই থাকিব এনেদৰে এইফালে গৈ থাকিলে আপোনালোকে পায়ে গৈ থাকিব 60 বিঘা মাটি খোজকাঢ়ি পেলাই ইমান সহজতে শেষ কৰা ইমান হেৰি নহয় বহুত ডাঙৰকৈ তেখেতৰ তাৰমানে টাৰ্গেট তেখেতৰ যিবিলাক নেকি কনচেপ্ট আছে মোৰ ভাল লাগিলে তেখেতে আমাৰ লেমন গ্ৰাছ কৰিছে আৰু চিত্ৰনলা কৰিছে আৰু বহুতো ভাল ভাল খেতিবিলাক তেখেতে তাৰমানে কৰিছে খেতি কিন্তু চৰকাৰে এটা কথা ধ্যান দিব লাগিব আমাৰ যি মেকানিজেশ্যন তাৰমানে মেচিনেৰীৰ ওপৰত বহুত এটা গুৰুত্ব দিব লাগিব আৰু সেই কথাটো মইতো কৈয়ে থাকোঁ সদায় মোৰ চেনেলত এভৰি টাইমত মই কৈ থাকোঁ যিমান দিন মই তাত ভিডিঅ' আপলোড কৰোঁ সদায় কওঁ মই আৰু তেখেতে আজি মোক সেই কথাটোৱে ক'লে কিন্তু সেইটো কাৰণে মোৰ ভাল লাগিলে দাদা আৰু তেখেতৰ মতে তাৰমানে তেখেতে ভালেই কৈছে মেকানিজম যিবিলাক নেকি আছে সেইবিলাক চৰকাৰে বা যি নেকি আমাৰ চাইণ্টিষ্ট থাকে তেওঁলোকে সেইবিলাক কৰিব লাগে আৰু সেইবিলাক নকৰিলে কি হ'ব কোনো মানুহেতো আজিকালি হাজিৰা কৰিবলৈ নাহে মানুহবিলাক যিহেতু হাজিৰা কৰাই পিনি খেতি কৰি একো লাভ নাই সেইটো মই পাৰ্চনেলি ময়ে ক'লোঁ হাজিৰা দি পেলাই মানুহৰ হাজিৰা কৰা খেতি কৰি পেলাই লাভৱান নহ'ব তাৰমানে ইন ফিউচাৰ হাজিৰা কৰা মানুহ নাহিব যিহেতু চবেই এডুকেটেড হৈ গ'ল আৰু এডুকেটেড পাৰ্চন সকলোৱে হাজিৰাবিলাক ডিমাণ্ড কৰে তাৰমানে আৰু এডুকেটেড নহ'লেও আজিকালি 1000-1200 যদি আপোনালোকে নিদিয়ে তেওঁলোক নাহে তাৰমানে সেইটো কাৰণে চাব আপোনালোকে এইবিলাক কনচেপ্টবিলাক ল'ব আৰু মেকানিজমৰ ওপৰত অধিক গুৰুত্ব দিব বুলি আশা ৰাখিলোঁ এই যে ৰাবাৰ গছ চব কি সুন্দৰভাৱে কৰিছে ভাল লাগিলে আৰু থেংক ইউ আৰু ভাল লাগিছে বহুতে ভাল লাগিছে যিহেতু ধেমাজি ডিষ্ট্ৰিক্টত আমাৰ ইউনিক কাল্টিভেশ্যন কিছুমান আহি গৈছে আৰু যিবিলাক নেকি বহুত আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু এই ৰাবাৰ কাল্টিভেশ্যনটো এটা বহুত ইম্পৰ্টেণ্ট হয় চাব আপোনালোকে আৰু চাই পেলাই যদি আপোনালোকে খেতি কৰিব ইচ্ছা হয় মই তাত যি নেকি ৰাবাৰ বোৰ্ড তেখেতলোকৰ নাম্বাৰ দিম আৰু এই দাদা যিজন নেকি আছে খেতিয়ক আৰু তেখেতৰ নাম্বাৰ দি দিম আপোনালোকে কণ্টেক্ট কৰিব কণ্টেক্ট কৰাৰ পিছত খেতিটো কৰিবলৈ আপোনালোকে আৰু তাৰমানে আগবাঢ়ি যাব পাৰিব বা সহায় হ'ব আপোনালোকক সেইটো কাৰণে কৈছোঁ চাব সদায় আৰু চাই পেলাই আপোনালোকে শ্বেয়াৰ কৰি দিব কোনোবা যদি খেতিয়ক আছে এই খেতিবিলাক তেওঁলোকে কৰিবৰ কাৰণে বিচাৰিছে তেখেতৰ কাৰণে সহায় হ'ব মই নাম্বাৰ দি দিম যি নেকি ৰাবাৰ বোৰ্ড আছে তেওঁলোকৰ নাম্বাৰ দি দিম তেওঁলোকে মোক কৈছিলে একচুৱেলি এটা এৱাৰনেছ ক্ৰিয়েট কৰিব আপুনি আৰু যিহেতু বহুত মানুহে তাৰমানে এতিয়াও এইবিলাক কাল্টিভেশ্যনৰ ওপৰত গুৰুত্ব নিদিয়ে যিহেতু আমাৰ যি নেকি কিছুমান মানুহ আছে টি গাৰ্ডেনৰ ওপৰত বেছি তেওঁলোকে অকল হাবিয়াস মেলে সেইবিলাক খেতি কৰিব আৰু এইবিলাক খেতি নকৰে তেওঁলোকে আৰু সেইটো কাৰণে মই আজি দেখাইছোঁ আপোনালোকক এই গাৰ্ডেনখন এইটো বহুত এটা ইম্পৰ্টেণ্ট হয় চাব আপোনালোকে থেংক ইউ এটা হওক এটা ফটো এটা মাৰি লওঁ